তেতিয়াহ'লে আমাৰ নামাজে কিয়ামতৰ দিনা আমাক মুক্তি দিব নোৱাৰে, আমাৰ ৰোজাই কিয়ামতৰ দিনা আমাক মুক্তি দিব নোৱাৰে, আমাক জাকাতে মুক্তি দিব নোৱাৰে, সদকাই মুক্তি দিব নোৱাৰে। এজন মানুহে আন এজন মানুহৰ হক নষ্ট কৰিব কেতিয়াও নোৱাৰে। এইবিলাক হৈছে হকুল ইবাদ। হকুল্লাহ আল্লাহ ইচ্ছা কৰিলে মাফ কৰি দিব, কিন্তু হকুল ইবাদ আল্লাহ ইচ্ছা কৰিলেও মাফ কৰি নিদিয়ে। কিয়? হকুল ইবাদ তেতিয়াহে মাফ হ'ব যেতিয়া মই সেইজন ব্যক্তিৰ পৰা যাৰ হক নষ্ট কৰিছোঁ সেইজন ব্যক্তিক মই মাফ কৰাই লওঁ, তাৰ হকটো আদায় কৰি মাফ কৰাই লওঁ। যেনে এজন মানুহৰ পৰা মই কিবা কাৰণত মই টকা ধাৰ লৈছোঁ, বা এজন মানুহক মই কিবা এটা দিম বুলি কৈছিলোঁ দিয়া নাই, বা এজন মানুহ কিমান হক নষ্ট কৰিছোঁ। মানে হক নষ্ট কৰাটো বিভিন্ন আছেই, সকলোৱে বুজি পাইছে হক নষ্ট কৰা কাক কোৱা হয়। যাৰ হক নষ্ট কৰিছোঁ সেই মানুহজন যদি মৰি যায়, যিজন মানুহে হক নষ্ট কৰিছে তেওঁ যদি ইন্তেকাল হৈ যায়, তেতিয়াহ'লে আল্লাহক যদি কয় যে আল্লাহ তুমি মাফ কৰি দিয়া, বা ঘৰৰ মানুহে দোৱা কৰি আছে, ডাঙৰ ডাঙৰ খতম পঢ়ি দোৱা কৰি আছে যে মাফ কৰি দিয়া আল্লাহ, মুৰ্দাজনক মাফ কৰি দিয়া, খতম পঢ়াইছে 50টা, এই বিভিন্ন জেগাত আমাৰ আছে 50টা খতম পঢ়াই, হিচাপ কৰি পঢ়ায় 50টা, এটাও খতম পঢ়ায় না ঠিক নাই, বোলে হিচাপত আহে 50টা খতম। আৰে আল্লাহৰ ওচৰত 50টাৰ মূল্য যিমান, এটাৰ মূল্য সিমানেই যদি ভালকৈ পঢ়া হয়, কিন্তু সেইটো নিজেই পঢ়িব লাগে। আমাৰ মানুহে কি কৰে, মানুহ মৰি যোৱাৰ পিছত জোনাব মাতি আনি পেলাই মানে ঠিকা খতম, একো কাম নাই এইবিলাক খতম। মই আগতে বাৰ বাৰ কৈ আছোঁ, এই ঠিকা খতমৰ কোনো কাম নাই। নিজেই পঢ়ক, নিজৰ মুৰ্দাৰ কাৰণে নিজে দোৱা কৰক, নিজৰ মুৰ্দাৰ কাৰণে ইচ্ছাৰে চব নিজে কৰক। ঠিকা দি পঢ়াই একো লাভ নাই, জোনাবক পইচা দি দিলে পঢ়াই দিলে একো লাভ নাই। নিজে যিটো পানে সেইটো পঢ়ক। ৰাব্বিৰ হামহুমা কামা ৰাব্বায়ানি সগীৰা, মুৰ্দাৰ কবৰত গৈ পেলাই অলপ দোৱা কৰক, যি জানে পঢ়ক, পঢ়ি পেলাই ইচ্ছাৰে স্বভাৱ কৰি পেলাই পঠাই দিয়ক। গতিকে এই ঠিকা খতম দি কোনো কাম নহ'ব। গতিকে বহুত মানুহ এনেকুৱা আছে, মানুহ মৰি গ'ল, বাপেক মাক মৰি গ'ল, জোনাব মাতি আনি ডাঙৰ ভোজ পাতিছে, বোলে কি হ'ব, মোৰ মানুহজন যাতে মোৰ মা বাবাক আল্লাহ তালাই কি কৰে, জান্নাত দান কৰে, জাহান্নামৰ পৰা মুক্তি দিয়ে। কিন্তু তেওঁৰ বাপেক মাকে কি কৰিছে, দুনিয়াত থাকোঁতে মানুহৰ হক মাৰি থৈ গৈছে। হক যদি মাৰি থৈ যায়, তেতিয়াহ'লে কোনো কাৰণত সেই হকটো নষ্ট, সেই মানুহজনে মাফ কৰি নিদিয়ালৈকে আল্লাহ তালাই মাফ কৰি নিদিয়ে, জাহান্নামত জ্বলিব লাগিব। তেওঁ যিমানে নামাজ নপঢ়ক, যিমানে ৰোজা নধৰক, যিমানে হজ নকৰক, যিমানে সদকা নকৰক, নহ'ব। হক নষ্ট কৰিলে হকুল ইবাদ কেতিয়াও মাফ নহয়। হকুল্লাহ আল্লাহ ইচ্ছা কৰিলে যিকোনো সময়ত মাফ কৰি দিব পাৰে, এইটো আল্লাহৰ মানে পাৱাৰ আছে। আল্লাহ পাৱাৰটো এইটোতো আছে, কিন্তু আল্লাহ এই পাৱাৰটো নেদেখুৱায়। কিয়? মানুহজনে যিজন মানুহৰ হক মাৰিছে তেওঁক আল্লাহ তালাই সন্তুষ্ট কৰিব লাগে।